নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা টপিক ব্ৰেকিং নিউজ। আজি হৈছে 25 আগষ্ট। 31 আগষ্টৰ পূৰ্বে কৰক এই দুটা গুৰুত্বপূৰ্ণ কাম, অন্যথা অৰুণোদয় আঁচনিৰ পৰা আপুনি হ'ব বঞ্চিত। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা, লাখ লাখ চৰকাৰী কৰ হিতাধিকাৰী একাউণ্টত চৰকাৰী কৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰা হ'ল। আপোনাৰ একাউণ্টত চৰকাৰী কৰ টকা সোমালে নাই এতিয়া আপুনি চেক কৰক। কেৱল এয়াই নহয়, যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বেংক একাউণ্টত 25,000 টকা সোমাই দিয়া হ'ব। ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ আহি পৰিছে। আত্মগোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা আৰু কিছুমানৰ বেংক একাউণ্টত 35,000 টকা ৰিলিজ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আজি বেংক একাউণ্টৰ সৈতে কৰক আপুনি আধাৰ লিংক। আধাৰ লিংক নাথাকিলে হিতাধিকাৰীৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। আৰু 31 আগষ্টৰ পূৰ্বে ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীয়ে কৰিব লাগিব এই দুটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমাব। 1 আগষ্টৰ ভিতৰত আধাৰ লিংক কৰিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আধাৰ লিংকৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ কি? যদি আপুনি 1 আগষ্টৰ ভিতৰতে অৰুণোদয় আঁচনিৰ লগত আপুনি আধাৰ কাৰ্ডটো লিংক কৰা নাছিলে, তেনে ক্ষেত্ৰত 31 আগষ্টৰ পূৰ্বে আপুনি কৰিব লাগিব। নহ'লে কিন্তু ছেপ্টেম্বৰ মাহতে অৰুণোদয় আঁচনিৰ টকা আপোনাৰ একাউণ্টত নোসোমাব। আৰু যিসকল হিতাধিকাৰীয়ে 1 আগষ্টৰ পূৰ্বে আধাৰ কাৰ্ড লিংক কৰিছিলে সেইসকল হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা লাভ কৰিছে। যিসকলে কৰা নাছিলে সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই। আধাৰ লিংকৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ, আধাৰ লিংক কৰিবলৈ কি নথিপত্ৰ আপুনি জমা দিব লাগিব। নম্বৰ 1 আধাৰ কাৰ্ড, নম্বৰ 2 বেংক পাছবুক, নম্বৰ 3 মোবাইল নম্বৰ, নম্বৰ 4 অন্যান্য প্ৰয়োজনীয় নথিপত্ৰসমূহ। আধাৰ লিংক নথকা হিতাধিকাৰীৰ তালিকা প্ৰকাশ কৰিছে চৰকাৰৰ ফালৰ পৰা। যদি আপুনি আধাৰ কাৰ্ড লিংক কৰে অতি শীঘ্ৰে আধাৰ কাৰ্ড লিংক কৰক বেংকত গৈ। কেৱল আধাৰ কাৰ্ড লিংক কৰালেই নহ'ব, আপোনাৰ একাউণ্টৰ সৈতে ডিবিটিও অন থাকিব লাগিব। যদি আপোনাৰ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ লিংক নাই তেনে ক্ষেত্ৰত অনতিপলমে অতি শীঘ্ৰে কৰাই লৈ লওক। আৰু 31 আগষ্টৰ পূৰ্বে আপুনি কৰিব লাগিব। 15 ছেপ্টেম্বৰ মাহতে অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। লাখপতি বাইদেউসকলৰ বাবে ভাল খবৰ আহি পৰিছে। ষ্টাম্প শুল্ক নোহোৱাকৈ 10 লাখ টকা পৰ্যন্ত লাভ কৰিব ঋণৰ সুবিধা। ব্যক্তিগত ঋণ লওঁতে দিব নালাগে ষ্টাম্প শুল্ক। ASR LMৰ অন্তৰ্ভুক্ত আত্মসহায়ক মহিলাই পাব এই বৃহৎ সুবিধা। ৰাজ্যত আছে 9 লাখ লাখপতি বাইদেউ। এইসকল বাইদেউ ষ্টাম্প শুল্ক নিদিয়াকৈ ল'ব পাৰিব ব্যক্তিগত ঋণ। এই ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো মহিলা গোটৰ একাউণ্টত 25,000 টকা সোমাই নিদিয়ে। বাছি কিছুমানৰ একাউণ্টত 25,000 টকা সোমাই দিব। আৰু যিসকল যোগ্য হিতাধিকাৰী আছিলে, আত্মসহায়ক 10,000 টকাৰ চেক পোৱা নাছিলে, সেইসকল হিতাধিকাৰী একাউণ্টত 35,000 টকা ৰিলিজ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যত আকৌ হ'ব নেকি বদিয়াবান? হয়, আন এটা ডাঙৰ খবৰ আহি পৰিছে। 28 আগষ্ট পৰ্যন্ত অসম উত্তৰ পূবত হ'ব ভয়াৱহ বৰষুণ। সমগ্ৰ উত্তৰ পূবত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট। ৰাজ্যজুৰি প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণ দেখা দিছে। আপোনাৰ জিলাত বৰ্তমান বৰষুণৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব। উজনি নামনি সকলোতে জাৰি কৰা হৈছে এলাৰ্ট। মহানগৰী এজাক বৰষুণতে ভয়াৱহ কৃত্ৰিমনৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আপোনাৰ জিলাত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। PMAY চৰকাৰী গড়ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যত নতুনকৈ 44,354টা পৰিয়ালে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী গড়। ৰাজ্যত একেলগে অনুমোদন লাভ কৰিলেও অবিশ্বাস্য 16,810টা নতুন পকী কৃষক। দ্ৰুতগতিত চলিব খৰিমেলৰ কাম কাজ। পকীঘৰ নিৰ্মাণৰ বাবে চৰকাৰে ইতিমধ্যে মোকালি দিছে 220.12 কোটি টকাৰ
বিশাল পুঁজি আনহাতে অনুমোদনৰ বাবে এতিয়াও সাজু হৈ আছে আন এক বৃহৎ তালিকা ৭,৩৪০টা পৰিয়ালৰ বাবে অনুমোদন হৈছে প্ৰধানমন্ত্ৰীৰ পকী ঘৰ যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ পোনপটীয়াকৈ হিতাধিকাৰী একাউণ্টত যাব চৰকাৰী ঘৰ নিৰ্মাণত ধনৰাশি চৰকাৰী ঘৰৰ তালিকাত চাই লওক আপোনাৰ নাম আছে নেকি তালিকাত নাম থাকিলে চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা লাভ কৰিব যিসকলৰ তালিকাত নাম নাই চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল সেইসকল হিতাধিকাৰীৰ বাবে নতুন এক তালিকা প্ৰস্তুত হৈ আছে যিকোনো সময়তে সেই তালিকাটো প্ৰকাশ পাব পাৰে যেতিয়া তালিকাটো প্ৰকাশ পাব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ উজ্জ্বলা যোজনাৰ গ্ৰাহকৰ বাবে নতুন খবৰ আহি পৰিছে ৰাজসাহায্যৰ নিয়ম সলনি কৰিছে চৰকাৰৰ ফালৰ পৰা ৯টা নহয় এতিয়াৰ পৰা বছৰি 4টাহে গেছ চিলিণ্ডাৰহে পাব ৰাজসাহায্য যদি আপুনি অনলাইন গেছ বুকিং কৰে তেনে ক্ষেত্ৰত আপুনি কিন্তু বছৰত এতিয়াৰ পৰা 4টাৰহে চিলিণ্ডাৰ লাভ কৰিব ৰাজসাহায্য বহুতে কমেণ্ট কৰি আছে দাদা গেছৰ ৰাজসাহায্য পোৱা নাই এতিয়াৰ পৰা বছৰত মাত্ৰ 4টা গেছৰ পাব আপুনি ৰাজসাহায্য বাকী কিন্তু নাপাব বছৰৰ প্ৰথমে 4টা চিলিণ্ডাৰত গ্ৰাহকসকলে লাভ কৰিব 300 টকা ৰাজসাহায্য কেৱল 4টা চিলিণ্ডাৰতে ৰাজসাহায্য সীমিত কৰিলে চৰকাৰৰ ফালৰ পৰা পূৰ্বতে 12টাৰ পৰা 9টালৈ হেৰা কৰিলে আৰু এতিয়া 4টালৈ হেৰা কৰিছে ৰাজসাহায্যৰ চিলিণ্ডাৰ ধাৰাবাহিকভাৱে হেৰা পাইছে ৰাজসাহায্যৰ চিলিণ্ডাৰৰ সংখ্যা তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 11 তাৰিখৰ পূৰ্বে কৰি লওক আপোনাৰ জৰুৰী কাম 11 তাৰিখৰ পৰা অচল হৈ পৰিব আপোনাৰ বেংক একাউণ্ট হয় এটা ডাঙৰ খবৰ আহি পৰিছে 11 তাৰিখৰ পৰা অচল হৈ পৰিব প্ৰতিটো বেংক আৰু দেশজুৰি পুনৰ প্ৰতিবাদত নামিব বেংক কৰ্মচাৰী 11 ছেপ্টেম্বৰৰ পৰা কৰ্মচাৰীসকলৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা দেশজুৰি 11 ছেপ্টেম্বৰত বেংক কৰ্মচাৰীয়ে গ্ৰহণ কৰিব ধৰ্ণা কাৰ্যসূচী 28ৰ পৰা 30 ছেপ্টেম্বৰলৈকে বেংকে কৰিব ধৰ্মঘট আৰু 26 অক্টোবৰৰ পৰা অনিৰ্দিষ্টকালীন প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে সপ্তাহত 5 দিনকৈহে বেংকসমূহৰ কাম কৰিব হয় এটা ডাঙৰ খবৰ আহি পৰিছে সপ্তাহত 5 দিনকৈহে বেংকসমূহত কাম কৰাৰ দাবী কৰ্মচাৰীৰ শনি আৰু দেওবাৰে বাধ্যতামূলকভাৱে বন্ধ ৰখাৰ দাবী জনাইছে পেঞ্চন মৰকীয় বোনাছ আৰু অন্যান্য দাবীৰ হ'ব ভয়ংকৰ প্ৰতিবাদ আৰু নিৰ্দিষ্ট ইউনিয়নৰ আওতাত থকা বেংকসমূহে কৰিব এই প্ৰতিবাদ বেংকৰ জৰুৰী কাম থকা সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে যদি আপোনাৰ বেংকত কাম আছে অতি শীঘ্ৰে আপুনি কৰাই লৈ লওক অন্যথা আপুনি কিন্তু পিছত বিপদত পৰিব পাৰে তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 3 বছৰতে অন্ত পৰিব অসম চৰকাৰৰ কাৰ্যালয় 3 বছৰ পাছত ভংগ হ'ব চৰকাৰ দেশত আহি আছে নতুন আইন কাৰ্যকৰী হোৱাৰ লগে লগে অসমত 3 বছৰতে অন্ত পৰিব কাৰ্যকাল অসমৰ লগতে কেইবাখনো ৰাজ্যৰ চৰকাৰৰ কাৰ্যকাল আধাতে অন্ত পৰিব 2029 পূৰ্বে এক দেশ এক নিৰ্বাচনৰ প্ৰস্তুতি 2034 নহয় 2029 হ'ব এক দেশ এক নিৰ্বাচনৰ বাবে যুদ্ধকালীন তৎপৰতা কেন্দ্ৰৰ আৰু বিষয়টোক লৈ বিভিন্ন মহলৰ সৈতে আলোচনা যুটীয়া সংসদীয় সমিতিৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে হ'ব আলোচনা সন্মুখত কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচন 2 বছৰৰ ভিতৰত 11খন ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন এক দেশ এক নিৰ্বাচন হ'লে হেৰা পাব কেইবাখনো ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল বংগ অসমকে ধৰি কেইবাখনো ৰাজ্যৰ চৰকাৰে হেৰা পাব কাৰ্যকাল শীতকালীন অধিৱেশনত সংসদীয় সমিতিয়ে প্ৰতিবেদন দাখিলৰ সম্ভাৱনা আৰু 3 বছৰতে অন্ত পৰিব অসম চৰকাৰৰ কাৰ্যকাল হয় এটা ডাঙৰ খবৰ আহি পৰিছে অসম চৰকাৰৰ কাৰ্যকাল 3 বছৰতে হেৰা পাব লাগে না নাই যিটো আইন আনিব চৰকাৰে যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কেৱল ফটো উঠিবলৈহে বানপীড়িত ৰাইজৰ কাষ লৈ যায় গৌৰৱ গগৈ ৰাইজৰ বাবে টকা খৰচ কৰিবলৈ টান পায় গৌৰৱ গগৈয়ে বানপীড়িত ৰাইজৰ ওচৰত পৰ্যটকৰ দৰেহে আচৰণ কৰিলে গৌৰৱ গগৈয়ে 100 ডাল বাঁহ আৰু 150 বেগ আৰু ৰুটি কেৱল এয়াই নহয় পিলি দায়িত্ব সামৰিলে গৌৰৱ গগৈ এনেকুৱাকৈ গৌৰৱ গগৈৰ বিৰুদ্ধে কেইবাটাও বৃহৎ অভিযোগ উত্থাপিত কৰিছে সাংসদ হিচাপে বানপীড়িত লোকক বহুতো সহায় কৰিব পাৰিলে হয় নিৰ্বাচনৰ সময়ত শ কোটি টকা সংগ্ৰহ কৰে কিন্তু নিজৰ ৰাইজৰ বাবে খৰচ কৰিবলৈ বেয়া পায়
গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। হয়, আচলতে গৌৰৱ গগৈৰ বিৰুদ্ধে পবিত্ৰ মাৰ্ঘেৰিটাই যিটো মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পুনৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ ঘোষণা কৰিছে CJPয়ে। পুনৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ ঘোষণা CJPৰ। 5 ছেপ্টেম্বৰত শান্তিপূৰ্ণ প্ৰতিবাদী সমদল উলিয়াব CJPয়ে। CJPক দিয়া প্ৰতিশ্ৰুতি চৰকাৰে পূৰণ নকৰাৰ অভিযোগ। 25 জুলাইত যুৱ প্ৰজন্মক দিয়া প্ৰতিশ্ৰুতি 0% পালন কৰিছে আৰু ইয়াক লৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। ইণ্ডিয়া গেটৰ পৰা এই প্ৰতিবাদী সমদল বাহিৰ কৰিব CJPয়ে। পুনৰ হাজাৰ হাজাৰ যুৱ প্ৰজন্মক একত্ৰিত হোৱাৰ আহ্বান CJPৰ পৰ্যালোচনা বৈঠকৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰতিবাদী সমদলৰে ৰাজধানী দিল্লী কঁপাব CJPয়ে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, জনপ্ৰতিনিধিয়ে নিজকে ৰজা ভাবিব নালাগে। জনপ্ৰতিনিধি কেতিয়াও ৰজা হ'ব নোৱাৰে। জনপ্ৰতিনিধি সদায় ৰাইজৰ প্ৰতিনিধিহে। বিধানসভাৰ অধ্যক্ষই অসমৰ জনপ্ৰতিনিধিক দিলে সকিয়নি। বহু জনপ্ৰতিনিধিয়ে চৰকাৰী বিষয়াক তলতীয়া বুলি ভাবি থাকে। চৰকাৰী বিষয়া নাথাকিলে মন্ত্ৰী আৰু বিধায়ক বেলুচ বুলি আখ্যা দিছে। মন্ত্ৰী বিধায়কে দিয়াহে দিয়ে, কাৰ্যকৰী কৰে বিষয়াসকলে। বিষয়াক তলত বুলি ভবাসকলতকৈ মূৰ্খ পৃথিৱীত নাই। উগ্ৰ আচৰণ কৰা বিধায়কক ধমক দিব পৰা বিষয়া আমাক লাগে। বিধায়কক হাতত নথকা ক্ষমতাও জিলা দণ্ডাধীশৰ থাকে আৰু জিলা দণ্ডাধীশৰ হাতত থকা 10% ক্ষমতা বিধায়কৰ হাতত নাথাকে। বিষয়াই কাম নকৰিলে মন্ত্ৰীয়ে একো কৰিব নোৱাৰে। জনপ্ৰতিনিধিক ৰাজহুৱা সকিনী অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ। হয়, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে যিটো মন্তব্য কৰিছে, জনতাই কি ক'ব? বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। So thank you for watching full video.